ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সৰ্ববৃহৎ পদযাত্ৰা ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি উৎসৰ্গিত জনসেৱাৰ প্ৰতি দায়বদ্ধ তথা ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত বাহক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ আজি প্ৰতিষ্ঠা দিৱস সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে প্ৰতিষ্ঠা দিৱস পালন দলটোৰ চকচকা মণ্ডলে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা এখন সভা অনুষ্ঠিত কৰে আৰু সভাৰ শেষত এক পদযাত্ৰা আৰম্ভ কৰে। আজি 6 এপ্ৰিল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস আৰু 1980 চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টি জন্ম লাভ কৰিছিলে আৰু আজি 44তম তাৰে জন্ম জয়ন্তী জন্ম দিৱস আৰু সেই উপলক্ষে আমাৰ বিভিন্ন কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টিৰ গোটেই ভাৰতৰ লগতে চকচকা মণ্ডলতো এক সভা অনুষ্ঠিত হৈছিলে আৰু আজি শেষত আহি আমাৰ শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিছিলোঁ। গতিকে আমাৰ যি মহান মনীষীসকলে তেওঁলোকৰ আশুসুধীয়া প্ৰচেষ্টাত ভাৰতীয় জনতা পাৰ্টি জন্ম লাভ কৰিছে ভাৰতৰ বুকুত আৰু তেওঁলোকৰ লক্ষ্য উদ্দেশ্য আগত ৰাখিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অহৰহভাৱে প্ৰচেষ্টা চলাই আজি 1984 চনত 2খন আসনৰ পৰা আজি 2019 চনত আহি আমাৰ 303খন অকলে পাবলৈ সক্ষম হৈছিলে আৰু প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 6 বছৰ কাল শাসন কৰিছিলে প্ৰধানমন্ত্ৰী হিচাপত আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী হিচাপে প্ৰায় 10টা বছৰ সম্পূৰ্ণ কৰিলে আৰু আজি এই 44তম আমাৰ প্ৰতিষ্ঠা দিৱসত আমি সেই মহান মনীষীসকলক আমাৰ যিসকল মাজত নাই আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলক প্ৰণিপাত জনাইছোঁ আৰু যিসকল আমাৰ মাজত এতিয়া জীৱিত অৱস্থাত আছে তেওঁলোকক শ্ৰদ্ধাৰে সেৱা নিবেদিছোঁ আৰু লগতে আমাৰ সমূহ কাৰ্যকৰ্তাকে যিসকল আমাৰ মাজত নাই তেওঁলোককো আমি প্ৰণিপাত জনাইছোঁ তেওঁলোকৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি আজি বিশ্বৰ বুকুত এক ডাঙৰ পাৰ্টি হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে আটাইতকৈ বেছি কাৰ্যকৰ্তা থকা দল হিচাপত পৰিগণিত হ'বলৈ সক্ষম হৈছে আৰু অদূৰ ভৱিষ্যত আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে 403 গৈ এইবাৰ আমাৰ 400ৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পাৰিম কাৰণ আমাৰ কাৰ্যকৰ্তাৰ মনোবল আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম ৰাজ্যিক নেতৃত্বৰ যি সকলো ৰাইজকে একত্ৰিত কৰি সকলোকে সুবিধা লাভ কৰিব পৰাকৈ যি আঁচনিসমূহ বা দেশৰ যি উন্নতিৰ হকে অখণ্ডতাৰ হকে আমাৰ কাম কৰি আহিছে সেই কাৰ্যকৰ্তাসকলৰ জৰিয়তে আমি সহিজুল আলীৰ ৰিপৰ্ট